গোৰেশ্বৰত অনাতাঁৰ শিল্পী টুটুমণি দত্তৰ গীতৰ ভিডিঅ' মুকলি টুটুমণি দত্ত ইউটিউব চেনেল যোগে মুক্তি দিয়া হয় গীতটো এই উপলক্ষে আজি 25 জুনত গোৰেশ্বৰস্থিত নিউজ এক্সপ্ৰেছ অসমৰ কাৰ্যালয়ত আয়োজিত এক অনুষ্ঠানত আনুষ্ঠানিকভাৱে গীতটো মুকলি কৰে কবি সাহিত্যিক তথা গোৰেশ্বৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক অজিত তালুকদাৰে ডক্টৰ বাবুৰাভা আকাশমে আদৰা অনুষ্ঠানত গীতটো মুকলি কৰি অজিত তালুকদাৰে গীতটো সম্পৰ্কত বক্তব্য আগবঢ়ায় গাঁৱলীয়া সমাজৰ এখন সুন্দৰ চিত্ৰ দাঙি ধৰা গীতটোৰ জৰিয়তে বয়ন শিল্পৰ উদ্যোগটোক আগুৱাই নিয়াৰ চেষ্টা কৰা হৈছে মাটিৰ গোন্ধ থকা গীতৰ জৰিয়তে অনাতাঁৰৰ লগতে সংগীত জগতত ইতিমধ্যে জনপ্ৰিয়তা অৰ্জন কৰা কণ্ঠশিল্পী টুটুমণি দত্তৰ এনে পদক্ষেপক প্ৰশংসা কৰে অধ্যাপক অজিত তালুকদাৰে বিশিষ্ট কণ্ঠশিল্পী টুটুমণি দত্তৰ এটি গীতৰ কেছেট আমি ইয়াতে উন্মোচন কৰিলোঁ নিউজ এক্সপ্ৰেছ আসামৰ কাৰ্যালয়ত আৰু গীতৰ গোটেই যিটো পটভূমি সেইখন হৈছে অসমৰ এখন গ্ৰামীণ সমাজ কৃষিজীৱী সমাজ খেতিপথাৰ আছে গাঁৱৰ সেউজীয়া পৰিৱেশ আছে আৰু আমাৰ যিটো জীৱনশৈলী অসমৰ গাঁৱলীয়া মানুহৰ যিটো জীৱনশৈলী সেই জীৱনশৈলীৰ প্ৰতিচ্ছবি ইয়াতে পৰিস্ফুট হৈছে আমাৰ চিনাকি তাঁতশালখন গাঁৱৰ চিনাকি বাট পথ আৰু এই গাঁৱৰ পটভূমিতে আমাৰ গায়িকা কণ্ঠশিল্পী টুটুমণি দত্তই নিজেই গীতটো ৰচনা কৰিছে আৰু গীতটো পৰিৱেশন কৰিছে আৰু এই গোটেই যিখিনি সাংগীতিক যাত্ৰা এই সাংগীতিক যাত্ৰাত বিভিন্ন তেওঁৰ শুভাকাংক্ষী বন্ধু মোৰ ওচৰত থকা আমাৰ ভাতৃপ্ৰতিম বাবুৰাভা আকাশাম আৰু অন্যান্য আমাৰ অভিনেত্ৰী হিয়া কলিতা এই সকলোবিলাকৰ যৌথ প্ৰচেষ্টাত এটা বৰ সুন্দৰ গান ইয়াতে আমি চাবলৈ পাইছোঁ কেছেটৰ জৰিয়তে আৰু আমি তাত হৈছে কি যে গাঁৱৰ জীৱন যিটো গাথা এই জীৱন গাথা লগতে মানুহৰ যিটো আশা আকাংক্ষা চিৰন্তন যি কল্পনা সপোন তাত প্ৰেম আছে আশা আছে আৰু লগতে এটা স্বাৱলম্বনৰ বাৰ্তা আমাক দিছে গাঁৱৰ শিপিনী এগৰাকীয়ে কেনেকুৱাকৈ তাঁতৰ শালত তেওঁ সপোনৰ ফুল বাচে আৰু এই সপোনৰ ফুল বচাৰ লগে লগে তেওঁৰ প্ৰিয়জনৰ যি স্মৃতি সেই স্মৃতিও তেওঁৰ মনলৈ আহে তেওঁ কোনোবা এটা মুহূৰ্তত তাঁতৰ শালত বহিয়ে তেওঁ আনমনা হৈ যায় তেওঁৰ প্ৰিয়জনৰ কথা ভাবে মনৰ মাজত এখন নতুন জগতলৈ গুচি যায় এই গোটেই পৰিৱেশটো ধৰি ৰখাৰ বাবে আৰু লগতে অসমৰ যি বয়ন শিল্প বিভিন্ন জাতি জনগোষ্ঠীৰ যি বিভিন্ন বস্ত্ৰ সম্ভাৰ তাৰ যিবিলাক চানেকীয়া ফুল সেইবিলাকৰো এটা বাৰ্তা অতি সুন্দৰভাৱে আমাক এই গীতৰ মাজেদি দিছে আৰু আমি আশা ৰাখিছোঁ যে টুটুমণি দত্ত এগৰাকী অনাতাঁৰ শিল্পী আৰু ইতিমধ্যে তেওঁ যথেষ্ট এই ক্ষেত্ৰত আগবাঢ়ি আহিছে আৰু এটা এই অঞ্চলৰ প্ৰেৰণা হৈ আহিছে আৰু তেওঁ বিভিন্ন ঠাইত গীত পৰিৱেশন কৰিছে আৰু তেওঁ বিশেষকৈ সাধাৰণ দৰ্শকৰ মন জয় কৰিছে দীপালী বৰঠাকুৰৰ কি আছিল কি জোনধনে জোনালীতে খুব ভাল গীত আৰু তেওঁবিলাকৰ ঘৰত এটা পৰিৱেশ আছিল সংগীতৰ পৰিৱেশ সাংস্কৃতিক পৰিৱেশ সেইৰ মাজেদি ডাঙৰ দীঘল হৈছে আৰু এই সংগীত সাধনাত ব্ৰতী হৈ আহিছে আমি আশা ৰাখিছোঁ টুটুমণি দত্ত আৰু পৰৱৰ্তী সময়ত আৰু অধিক সুন্দৰ গীত আমাক উপহাৰে দিব আৰু লগতে তেওঁক আমি অভিনন্দন জনাইছোঁ শুভেচ্ছা জনাইছোঁ আগন্তুক দিনত আমি আকৌ গীত শুনিম উল্লেখযোগ্য যে কণ্ঠশিল্পী টুটুমণি দত্তই নিজে ৰচনা কৰা এবাৰ ভাবা তুমি শীৰ্ষক কণ্ঠদান কৰা গীতটোৰ দৃশ্যগ্ৰহণ গোৰেশ্বৰৰ বিভিন্ন লোকেশ্যনত কৰা হৈছিল টুটুমণি দত্ত প্ৰডাকশ্যনৰ বেনাৰত মুকলি কৰা হয় গীতটোত অভিনয় কৰিছে টুটুমণি দত্ত আৰু অভিনেত্ৰী হিয়া কলিতাই গীতটোৰ সংগীত পৰিচালক মানৱজ্যোতি দাস দৃশ্যগ্ৰহণ মেক্স বড়ো আৰু সৌগম নাৰ্জাৰী সম্পাদনা মেক্স বড়ো ৰূপসজ্জা নিহাৰিকা দাসৰ গীতটোক অসমৰ সংগীতপ্ৰেমী দৰ্শক শ্ৰোতাই আদৰি ল'ব বুলি আশা প্ৰকাশ কৰিছে শিল্পী টুটুমণি দত্তই পৃথিৱীক তাই যে শুৱনি কৰে ও মোৰ
আজি মোৰ কাৰণে এটা বহুত ভাল লগা দিন মই বহু দিনতেই ৰেকৰ্ডিং কৰা বা গানটো প্ৰিপেয়াৰ কৰাৰ পিছতো আজি মই আনুষ্ঠানিকভাৱে থুলমূলীয়াকৈ হ'লেও আনুষ্ঠানিকভাৱে মই গানটো আজি ইউটিউবত মুকলি কৰিবলৈ পালোঁ ৰাইজে গ্ৰহণ কৰিব নিশ্চয় ৰাইজৰ আশীৰ্বাদেই মোৰ প্ৰেৰণা ৰাইজে উৎসাহ দিলেই মই আচলতে প্ৰেৰণা পাম গতিকে গানটো মই আজি উন্মোচন কৰি যথেষ্ট আনন্দিত হৈছোঁ আৰু মোক এই অনুষ্ঠানটোত আমাৰ প্ৰসিদ্ধ লেখক অজিত তালুকদাৰদেৱে আহি গানটো মুকলি কৰি দিছে এইটো এটা মোৰ কাৰণ তেখেতে বহুত অসুস্থ বা ব্যস্ততাৰ মাজতো আহি পেলাই এইকণ সময় দিছে লগত বাবুৰাভা হাকাচাম আমাৰ ৰাজীৱ বড়ো দীপাংকৰ হিয়া গোটেইখিনি ৰঞ্জিত ৰাজবংশী গোটেইখিনি মেক্স বড়ো এওঁলোকে গোটেইবিলাকৰ সহযোগত এই গানটো আজি আমি মুকলি কৰিলোঁ চবেই এই গানটোত জড়িত হৈ আছে গতিকে এইখিনি মোৰ ক'বলগীয়া ৰাইজে নিশ্চয় গানটো গ্ৰহণ কৰিব আৰু মোক উৎসাহ দিব শিল্পী টুটুমণি দত্ত এগৰাকী প্ৰখ্যাত শিল্পী তেখেতৰ এবাৰ ভাবা তুমি এখন গাঁৱৰ ছবি এই গীতটো আজি আনুষ্ঠানিকভাৱে এগৰাকী অসমৰ প্ৰতিষ্ঠিত নাট্যকাৰ শিল্পী সাহিত্যিক সন্মানীয় অজিত তালুকদাৰ মহোদয়েও আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলে আৰু নিশ্চিতভাৱে এই গীতটো ইয়াৰ যিটো দৃশ্যগ্ৰহণ হৈছে গাঁৱৰ ইয়াৰ এক প্ৰতিচ্ছবি প্ৰতিফলিত হ'ব পৰাকৈ দৃশ্যগ্ৰহণ হৈছে এই দৃশ্যসমূহৰ লগতে গানৰ কথা এক সংমিশ্ৰণ ঘটিছে ই এক সফল আচলতে দৃশ্যগ্ৰহণ আৰু ৰাইজে ভাল পাব বুলি আশা কৰিছোঁ আৰু পৰৱৰ্তী সময়তো টুটুমণি দত্ত বাইদেউৰ আমি সমৃদ্ধ গান পাম তাকে আজিৰ এই অনুষ্ঠানটোৰ জৰিয়তে আমি আশা কৰিছোঁ আজি এবাৰ ভাবা তুমি গানটিৰ আজি শুভ মুক্তি হ'ল আৰু এই শুভ মুক্তিত সকলোকে আমন্ত্ৰণ জনাইছোঁ সকলো আহিছে ভাল লাগিছে মোৰ ব্যক্তিগতভাৱে বহুত ভাল লাগিছে কাৰণ গানটোত ময়ো কিছু পৰিমাণে অভিনয় কৰিবলৈ সুযোগ পাইছোঁ গানটোৰ গায়িকা মোৰ পেহী হয় টুটুমণি পেহীয়ে মোক এইখিনি সুযোগ দিয়াৰ বাবে মই নথৈ আনন্দিত আৰু মই এইখিনিতে জনাব বিচাৰিছোঁ যে শ্ৰদ্ধাৰ আমাৰ অজিত তালুকদাৰ ছাৰকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁ আমাক ইমান ধুনীয়াকৈ সহযোগ কৰিছে তাৰ বাবে আমি নথৈ আনন্দিত ডেস্ক ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম